এই নতুন বছৰত চাৰি ৰাশি জাতক জাতিকাসকলৰ ৰাজযোগ তৈয়াৰ হ'বলৈ গৈ আছে। তেওঁলোকৰ স্বাস্থ্য, শিক্ষা, কেৰিয়াৰ, ব্যৱসায় আৰু লগতে টকাৰ ক্ষেত্ৰত উন্নতি দেখিবলৈ পোৱা যাব। আহক তেনেহ'লে এই চাৰি ৰাশিৰ বিষয়ে আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ। আপোনাৰ ৰাশিটো যদি এই ভিডিঅ'টোত আছে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। এই চাৰি ৰাশি জাতক জাতিকাসকলৰ ওপৰত মহালক্ষ্মীৰ ৰাজযোগ, হৰ্ষৰ ৰাজযোগ, বুধাদিত্যৰ ৰাজযোগ আৰু গড়কেশীয় ৰাজযোগ তৈয়াৰ হ'বলৈ গৈ আছে, যাৰ ফলত কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষ উন্নতি দেখিবলৈ পাব। হঠাৎ আপোনালোকৰ ঘৰলৈ অৰ্থৰ আগমন হ'ব আৰু লগতে আপোনালোকে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত প্ৰচুৰভাৱে উন্নতি কৰিব পাৰিব। আহক তেনেহ'লে বেছি দেৰি নকৰি আমি সুন্দৰভাৱে জানি লওঁ। ১ নম্বৰ ৰাশিটো হ'ল কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ অত্যন্ত শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে আপোনালোকৰ ওপৰত। ২০২৬ চনত মহালক্ষ্মীৰ ৰাজযোগ আপোনালোকৰ ঘৰত তৈয়াৰ হ'বলৈ গৈ আছে, যাৰ ফলত আপোনালোকে বহুকেইটা ক্ষেত্ৰত লাভৱান হ'ব পাৰিব আৰু আপোনালোকৰ ষষ্ঠ ভাগত পৰিব এই ৰাজযোগ। সপ্তম ঘৰতো মহা ৰাজযোগ তৈয়াৰ হ'বলৈ গৈ আছে, যাৰ ফলত কেওফালৰ পৰা নতুন নতুন সুখ সমৃদ্ধি লাভ হ'ব। ঘৰলৈ সুখ শান্তি বৃদ্ধি পাব। নতুন ঘৰত সম্পত্তি লাভৰ প্ৰবল যোগ নামি আহিব। টকা অহাৰ বাট মুকলি হৈ পৰিব। ধন উপাৰ্জনৰ কাৰণে আপোনালোকে বেছি সংঘৰ্ষ কৰিব নালাগিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো নতুন নতুন সুযোগ সুবিধা লাভ হ'ব। পৰিশ্ৰমৰ উচিত ফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। কোনো ক্ষেত্ৰৰ পৰা আপোনালোকৰ ঘৰলৈ হঠাৎ আহিব পাৰে ভাল খবৰ। পাবলগীয়া ধন লাভ কৰিব পাৰিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সুখ আৰু বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। নতুনকৈ চাকৰি বিচাৰি থকা লোকসকলৰ কাৰণে মনৰ আশা পূৰ্ণ হৈ পৰিব। অবিবাহিত লোকসকলৰ বিবাহৰ প্ৰস্তাৱ আহিব পাৰে বা আপুনিও যদি বিবাহৰ প্ৰস্তাৱ প্ৰেৰণ কৰিব বিচাৰে তেনে ক্ষেত্ৰত পাৰিব। মনে বিচৰা জীৱনসংগী লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনালোকে সহযোগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব। নতুনকৈ কিবা কাম হাতত ল'ব বিচাৰিলে ল'ব পাৰিব বা গুৰুত্বপূৰ্ণ কাম ২০২৬ চনত হাতত ল'ব বিচাৰিলে আপোনালোকে সুচাৰুভাৱে ল'ব পাৰিব। ইয়াৰ পৰা অত্যন্ত শুভ প্ৰভাৱ পৰিব আপোনালোকৰ ওপৰত। কৰ্মৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে সহযোগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব আৰু বন্ধুবৰ্গৰ লগত থাকোঁতেও বন্ধুৱে পূৰ্ণভাৱে সহায় কৰিব আপোনালোকক। ২ নম্বৰ ৰাশিটো হ'ল ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰলৈ আহিব ভাল খবৰ। আপোনালোকৰ ভাল সময় আৰম্ভ হৈ পৰিছে বুলি ক'ব পৰা যায়। ২০২৬ চনত বেছি ধন লাভ কৰিব পাৰিব। আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰিব। চাকৰি কৰ্মলাভৰ যোগ আছে বা নিবনুৱাসকলৰ কাৰণে চাকৰি কৰ্মলাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। ধনুৰাশি জাতক জাতিকাসকলে কিবা কাম হাতত ল'লে সেই কাম সম্পূৰ্ণ কৰিব পাৰিব আৰু যদি কিবা কাম আপোনালোকৰ আধৰুৱা হৈ আছে সেই কামো আপোনালোকৰ সুচাৰুভাৱে হৈ পৰিব। হঠাৎ ঘৰলৈ অৰ্থৰ আগমন হ'ব। ভাবি গুণি কিছুমান কাম আপোনালোকে কৰাটো মংগলময়। সকলো পৰিকল্পিত কাম যে সম্পূৰ্ণ হ'ব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যাব পাৰে। কৰ্মক্ষেত্ৰত সহযোগীৰ পৰা আপোনালোকৰ একো সমস্যা নহ'ব, বৰঞ্চ পূৰ্ণ সহায় সহযোগিতাহে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। কিবা কামত যদি আপোনালোকে আগভাগ লয় সেই কামৰ পৰা উচিত ফল লাভ কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। ৰাজহুৱা কৰ্মতো আপোনালোকৰ সুসন্মান লাভৰ যোগ দেখিবলৈ পোৱা যাব। ঘৰত যদি কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনে ক্ষেত্ৰত পাৰিব। বিশেষকৈ মা লক্ষ্মীৰ ফটো বা মা লক্ষ্মীৰ মূৰ্তি যদি এই বৰ্ষত আপোনালোকে ঘৰলৈ আনিব পাৰে তেনেহ'লে অত্যন্ত মংগল হ'ব। মহালক্ষ্মীৰ যোগ আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত কেওফালৰ পৰা সুখ শান্তি আপোনালোকৰ ঘৰত বিৰাজ হ'ব। ঘৰত থকা সকলো বেয়া শক্তি দূৰ হৈ পৰিব আৰু ঘৰত শুভ শক্তিৰ আগমন হ'বলৈ ধৰিব। মা লক্ষ্মীৰ পৰম আশীৰ্বাদৰ ফলত সকলো মনৰ আশা আপোনালোকৰ পূৰ্ণ হৈ পৰা দেখিবলৈ পোৱা যাব। ৩ নম্বৰ ৰাশিটো হ'ল সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ এই ২০২৬ চনটো অত্যন্ত শুভ হিচাপে পাৰ হ'ব। আপোনালোকৰ ওপৰত পৰিব ৪টা ৰাজযোগ, যাৰ ফলত আপোনালোকে কেওফালৰ পৰা সুযোগ সুবিধা লাভ কৰিব পাৰিব। বেছি ধন ঘৰত উপাৰ্জন কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণেও ঠিকে থাকে বছৰটো পাৰ হৈ যোৱা দেখিবলৈ পাব। আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰিব। কৰ্মক্ষেত্ৰত উচিত ফল লাভ কৰিব পাৰিব। দশম ভাগত মংগল থকাৰ ফলত
ফলত আপোনালোকে যি কামতেই হাত দিব সেই কাম সুচাৰুভাৱে পাৰ হ'ব কৰ্মক্ষেত্ৰত কাৰোবাৰ লগত পৰি যাতে বিপথে পৰিচালিত নহয় মাথো তাৰ প্ৰতি আপোনালোকে অকমান সাৱধানতা অৱলম্বন কৰিব লাগিব জোখতকৈ বেছি আপোনালোকে কষ্ট নকৰাটোই মংগলময় আপোনালোকে জোখতকৈ বেছি যদি কষ্ট কৰে তেনেহলে স্বাস্থ্যৰ অৱনতি কৰাই নিজেই ল'ব পাৰে সেই গতিকে অলপ সাৱধান হ'ব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত আৰু খোৱা বোৱাৰ ক্ষেত্ৰতো অলপ সাৱধানতা অৱলম্বন কৰি চলাটো উচিত বুলি ক'ব পৰা যায় পইচা বেলেগক যদি ধাৰলৈ দি থৈছে সেই পইচা আপোনালোকে ঘূৰাই পাবলৈ সক্ষম হ'ব নতুনকৈ যান-বাহন যদি ক্ৰয় কৰিব বিচাৰি আছে তেনে ক্ষেত্ৰত আপোনালোকে সুন্দৰভাৱে যান-বাহন ক্ৰয় কৰিব পাৰিব ঠিকাঠুকলি কৰি থকা লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব পিতৃ-মাতৃৰ স্বাস্থ্যৰ প্ৰতি অকমান লক্ষ্য ৰখাটো উচিত কাৰণ হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে নিবনুৱাসকলৰ কাৰণে অত্যন্ত শুভ হিচাপে পাৰ হ'ব 2026 বৰ্ষটো আপোনালোকে মনে বিচৰাৰ ধৰণে কৰ্ম লাভ কৰিব পাৰিব ৰাজনৈতিক ক্ষেত্ৰত মংগলময় দেখিবলৈ পোৱা যায় বিদ্যাৰ ক্ষেত্ৰত অগ্ৰগতি হিচাপে পাৰ হ'ব শিক্ষাগুৰুসকলৰ কাৰণেও অনুকূল হিচাপে পাৰ হ'ব প্ৰেমৰ ক্ষেত্ৰত শুভ হ'ব দাম্পত্য জীৱনত বিশ্বাস আৰু আনন্দ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব 4 নম্বৰ ৰাশিটো হ'ল কুম্ভ ৰাশি জাতক জাতিকাসকলৰ কাৰণে 2026 চনটো অত্যন্ত শুভ হ'ব কাৰণ আপোনালোকৰ ঘৰলৈ আহিব ভাল খবৰ বা ভাল সময় আপোনালোকৰ আৰম্ভ হ'বলৈ গৈ আছে কিবা যদি কামত আপোনালোকে যোগদান কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনালোকে যোগদান কৰিব পাৰিব বিনিয়োগৰ ক্ষেত্ৰতো লাভৱান হোৱাৰ যোগ দেখিবলৈ পোৱা যাব কিবা প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগত যদি জড়িত হৈ আছে তেনে ক্ষেত্ৰত লাভৱান হ'ব পাৰিব অত্যন্ত ভাল সময় আপোনালোকৰ আৰম্ভ হ'বলৈ গৈ আছে ইতিবাচক প্ৰভাৱৰ ফলতো আপোনালোকৰ অত্যন্ত শুভ প্ৰভাৱ পৰিব বহুকেইটা ৰাজযোগ তৈয়াৰ হ'বলৈ গৈ আছে আপোনালোকৰ ওপৰত ইয়াৰ ভিতৰত হৰ্ষৰ ৰাজযোগৰ ফলত আপোনালোকৰ বহুকেইটা ক্ষেত্ৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব নতুন পদক্ষেপ আপোনালোকে ল'ব পাৰিব সমাজত প্ৰতিষ্ঠিত হ'ব পাৰিব আৰু সুনাম অৰ্জন কৰিব পাৰিব সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব ভাল সময়ৰ ক্ষেত্ৰত আপোনালোকে সময়ৰ লগত আগুৱাই যাব পাৰিব ইচ্ছাপূৰ্ণভাৱে আপোনালোকৰ মাংগলিক কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব আৰু পৰিকল্পিত কামো আপোনালোকৰ সুচাৰুভাৱে হৈ পৰা দেখিবলৈ পোৱা যাব ঘৰুৱা ক্ষেত্ৰত যদি কিবা মাংগলিক অনুষ্ঠান আপোনালোকে অনুষ্ঠিত কৰিম বুলি ভাবি আছে তেনে ক্ষেত্ৰতো এই বৰ্ষত আপোনালোকে সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিব ঘৰ পৰিয়ালত ইয়াৰ ফলত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব ঘৰত যদি গাড়ী মটৰ ক্ৰয় কৰিম বুলি ভাবিছে পাৰিব পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব বিয়া বাৰুৰ কাৰণে আগভাগ ল'ব বিচাৰিলেও ল'ব পাৰিব প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পাব ৰাজনৈতিক ক্ষেত্ৰত মধ্যম ফলাফল আছে ভ্ৰমণৰ যোগ নামি আহিব প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ হ'ব আৰু দাম্পত্য জীৱনতো আপোনালোকৰ প্ৰেম আৰু বিশ্বাস বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব বন্ধুবৰ্গৰ লগত থাকোতে বন্ধুৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিব আৰু পুৰণি বন্ধুবৰ্গৰ সাক্ষাৎ হোৱাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পাব ইয়াৰ লগতে ক'ব লাগিব যে মনটো আপোনালোকৰ আশাবাদী হৈ পৰিব ইয়াৰ ফলত বহুকেইটা আশা আপোনালোকে পূৰ্ণ কৰিও ল'ব পাৰিব হয়তো আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা বুজি নাপালে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম তেনেহলে আজিলৈ নমস্কাৰ